মধ্য অসমৰ শ্ৰেষ্ঠ ৰাজ্যৰ ৰাজ অভিষেক। টুপাকুছিৰ সিংহাসনত অধিষ্ঠিত হ'ল অজিত সিংহ ডেকা। ৰাজ পৰিষদৰ সমূহীয়া সিদ্ধান্ত পৰম্পৰা মৰ্যাদাৰে ৰজাৰ স্বীকৃতি অজিত সিংহ ডেকাক। শ লোকৰ উপস্থিতি সমাগমেৰে নগাঁৱৰ টুপাকুছিত দেওবাৰে উখল মাখল পৰিৱেশ। আয়তিৰ জাত জাত উৰুলি জোকাৰ, সেৱা সৎকাৰ, ৰীতি নীতি পৰম্পৰাৰে উদ্ভাসিত হৈ উঠিল চৌদিশ। ঐতিহাসিক টুপাকুছি ৰাজ্যৰ শেষৰজন ৰজা টিকেন্দ্ৰজিৎ সিংহৰ পৰলোকপ্ৰাপ্তিৰ পাছৰে পৰা খালী হৈ আছিল ৰাজ্যখনৰ ৰজাৰ আসন। পৰম্পৰা সন্মান জনাই ৰাজ্যখনৰ ৰাজ পৰিষদে সমূহীয়া সিদ্ধান্ত গ্ৰহণেৰে দেওবাৰে অনুষ্ঠিত কৰে এই ৰাজ অভিষেক অনুষ্ঠানটো। প্ৰয়াত ৰজা টিকেন্দ্ৰজিৎ সিংহৰ পুত্ৰ অজিত সিংহ ডেকাক অধিষ্ঠিত কৰিলে ৰজাৰ আসনত। তাহানিৰ যি টুপাকুছি ৰাজ্য বৰ্তমানৰ ৰজাঙাৰ পৰা আৰম্ভ কৰি মধ্য টুপাকুছি পৰা দেৱাগুৰি পৰ্যন্ত যি আগৰ টুপাকুছি ৰাজ্য আছিলে, সেই টুপাকুছি ৰাজ্যসমূহ পুৰুষ মহিলাৰ উপস্থিতিত আজি আমি টুপাকুছি ৰজাৰ উত্তৰাধিকাৰী হিচাপে অজিত সিংহ ডেকাক আমি ৰজা হিচাপে ঘোষণা কৰি ৰাজ অভিষেক অনুষ্ঠান অনুষ্ঠিত কৰিলোঁ। শ লোকৰ উপস্থিতিত সম্পূৰ্ণ পৰম্পৰাগত ৰীতি নীতিৰে উৎসৱ মুখৰ হ'ল ৰাজ অভিষেক অনুষ্ঠানটো। কলগছৰ তলত নোৱাই ধুৱাই ৰাজ পোছাক পৰিধান কৰোৱাই ৰজাৰ হাতত তৰোৱাল অৰ্পণ কৰি অভিষেক কৰোৱাই ৫জন ৰজাৰ অন্যতম সৰা ৰজা খাইগড় আৰু মিকিৰ ৰজাই। আমাৰ নগাঁও জিলা যি অবিভক্ত নগাঁও জিলা 5খন সৰু সৰু ৰাজ্য আছিলে, তাৰ ভিতৰতে টুপাকুছি ৰাজ্যখন আছিল সৰ্বশ্ৰেষ্ঠ ৰাজ্য আৰু টুপাকুছি ৰজাজন 5 ৰজাৰ ভিতৰে শ্ৰেষ্ঠ ৰজা আছিলে। বহুদিনৰ পৰা আমি এই ৰাজ যিটো পৰম্পৰা আছিলে, এই পৰম্পৰা অনুসৰি বংশগতভাৱে উত্তৰাধিকাৰী সূত্ৰে ৰজাৰ পিছত ৰজা এনেকৈ আমাৰ প্ৰচলিতভাৱে চলি আছে, ৰজা চলি আছিলে। কিন্তু অনুষ্ঠানটো বহুদিন বিৰতিৰ পিছত আমি এইবাৰ পুনৰবাৰ আমি এইটো ৰাজ অভিষেক আজি ইয়াতে অনুষ্ঠিত কৰিছোঁ। মধ্য অসমৰ ঐতিহাসিক 7 ৰজা আৰু 5 ৰজাৰ পৰম্পৰা এইদৰেই প্ৰতীকী ৰূপত নগাঁৱত চলি আছে বৰ্তমান সময়তো, যাক লৈ এতিয়াও বৰ্তি আছে স্থানীয় ৰাইজৰ আস্থা আৰু হেঁপাহ। ৰহাৰ পৰা পলাশ হাজৰিকা ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।